মন্দিৰ যাবলৈ বুলি ক'লে মনটো বহুত বেছি ভাল লাগে। সেই গাইজ মই গীতাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছে আমি ওলালোঁ ঘৰৰ পৰা আৰু আহি পাই আমি প্ৰসাদ লৈছোঁ। প্ৰসাদ লৈ পিনি আমি গেটেদি সোমাই গৈছোঁ। আৰু এইখন মন্দিৰ হৈছে পদুমণি মন্দিৰ। সকলোৱে চিনিয়ে পায়, তথাপিও কৈ দিছোঁ। আৰু এইফালে ছাগলীটো দেখিছেনে, মোক একেবাৰে এৰি দিয়া নাই, যাওঁতেও এৰি দিয়া নাই আৰু আহোঁতেও এৰি দিয়া নাই। তাৰপিছত আমি সোমাই আহি ইয়াতেই চাকি জ্বলাইছোঁ। চাকি 3টা লৈছিলোঁ, মোৰ কাৰণে এটা, হাজবেণ্ডৰ কাৰণে এটা, ল'ৰাটোৰ কাৰণে এটা। আৰু ল'ৰাটোৰ আৰু মোৰ চাকিটো মই নিজেই জ্বলালোঁ, হাজবেণ্ডৰটো হাজবেণ্ডে জ্বলাইছে। এইফালে দেখিছে ল'ৰাটোৱে কি কৰি আছে, মন্দিৰত গৈও মানে উৎপাত কৰিবলৈ এৰা নাই। তাৰপিছত এইফালে হাজবেণ্ডে চাকি জ্বলাবলৈ আৰম্ভ কৰিছে। আৰু ল'ৰাটোক যে ইমান শিকালোঁ, সোঁ হাতেৰে তুমি কৰিবা, ধূপ জ্বলাবা বুলি, আৰু সি বাওঁ হাতেৰে কেনেকৈ ধূপ জ্বলাই আছে চাওকচোন গাইজ। তাৰপিছত এইফালে হাজবেণ্ডে আৰু ল'ৰাটোৱে ধুনীয়াকৈ পূজা কৰিছিল। তাৰপিছতে আমি তাৰ পৰা আহি পিনি ওপৰলৈ সেৱা কৰিবলৈ গৈছোঁ। আৰু আজি মানে আমি একেবাৰে ৰাতিপুৱা পাইছিলোঁগৈ, ৰাতিপুৱা বুলি ক'লেও 8:30মান বাজিছিলে। তো ইমান বেছি মানুহ নাছিল, সেইকাৰণে পূজা কৰিবলৈ একো অসুবিধাৰ সন্মুখীন নহ'লোঁ, বহুত ধুনীয়াকৈ পূজা কৰিলোঁ। তাৰপিছতে আহিলোঁ।